আজি UPPLৰ প্ৰতিষ্ঠা দিৱস 11 বছৰীয়া হ'ল UPPL। 2015 চনৰ আজিৰ দিনটোতে জন্ম লাভ কৰিছিল দলটোৱে। আজি BTCৰ বিভিন্ন স্থানত উলহ মালহেৰে উদযাপন কৰা হয় একাদশ প্ৰতিষ্ঠা দিৱস। কোকৰাঝাৰ জিলাৰ ৰামফলবিল কঠিয়াবাৰীত উদযাপিত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত UPPLৰ উপসভাপতি গোবিন্দ বসুমতাৰীয়ে দলীয় পতাকা উত্তোলন কৰে। শ্বহীদসকললৈ পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ওৰখাও গৌৰা ব্ৰহ্মই। এই বিশেষ দিনটোতে আগন্তুক সময়ত UPPLক অধিক শক্তিশালী কৰাৰ সংকল্প লয় দলটোৰ নেতৃত্বই। নেতাসকল বা কৰ্মীসকলক মই ভাবোঁ UPPLৰ যিটো এটা সময়ৰ কাৰণে সাময়িকভাৱে এটা বেয়া দিন আহিছে। 2026 ৰিজাল্টটো লৈ পেলাই যদি ক'ব লাগে 25-26 আমি ধৰিব নোৱাৰাকৈ আমাৰ এটা বিপৰ্যয় আহিছিল। আজি আমি গোটেই বস্তু চালোঁ ক'ত আমাৰ দুৰ্বলতা থাকি গ'ল, আৰু এটা দল চলিব লাগিলে নিজেই কিমান স্বতন্ত্ৰ হ'ব লাগে সেইটো আমি গম পাইছোঁ এতিয়া। কাৰণ তেতিয়া এলায়েন্সৰ পলিটিক্সত ক'তবা নহয় ক'তবা আমি কাৰোবাৰ ওপৰত অলপমান নিৰ্ভৰশীল হৈ আছিলোঁ বা এটা আস্থাও ৰাখিছিল যে এই এলায়েন্সটো চলিব, কিন্তু নচলাৰ কাৰণে হঠাতে এই ধৰণৰ এটা পৰিস্থিতি অহাৰ কাৰণে বিপৰ্যয়টো আহিছিল। কিন্তু আজি UPPL সম্পূৰ্ণভাৱে আজি অনুধাৱন কৰিছে, আৰু সেইকাৰণে আজি এই UPPL দলটো আমি গ্ৰাউণ্ডৰ পৰাই গাঁও পৰ্যায়ৰ পৰা আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ দ্বাৰা দি এই দলটো আকৌ শক্তিশালী ৰূপ দিয়াৰ কাৰণে আমি কাম কৰি আছোঁ আৰু শক্তিশালী হৈয়ে আছে। ওদালগুৰি হৰিশিঙা ব্লক সমিতিয়ে ষষ্ঠবাৰত আয়োজন কৰা প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে UPPLৰ নেতা দীপেন বড়ো। আগন্তুক সময়ছোৱাত হাগ্ৰামা মহিলাৰ BPFৰ দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে সৰব ভূমিকা লোৱাৰ কথা দোহাৰে নেতাজনে। আজিৰ এই সন্ধিখনত UPPL দলীয় যি কৰ্মী সকলোৱে এটাই সংকল্প লৈছে যে আগন্তুক দিনত আৰু শক্তিশালীভাৱে কাম কৰিম, সমাজৰ কাৰণে কাম কৰিম, অঞ্চলৰ কাৰণে কাম কৰিম, জনসাধাৰণৰ অভাৱ অভিযোগ আমি উপস্থাপন কৰিম, বিৰোধী দলৰ যি এটা ভূমিকা সেইটো পালন কৰি পেলাই আগন্তুক দিনত বৰ্তমান হাগ্ৰামা মহিলাৰী চৰকাৰৰ সময়ত যিবিলাক চিণ্ডিকেট ৰাজ আৰু যি পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ব্লক পৰ্যায়ত মেটেৰিয়েলৰ যিবিলাক দুৰ্নীতিৰ কাণ্ড এতিয়া চলি আছে, আৰু যিখিনি প্ৰতিশ্ৰুতি সি দিছিল যে 3 মাহত মাটি পট্টা দিম, ভূমি পট্টা দিম, এইটো সি দিব পৰা নাই। 2 লাখকৈ যুৱক যুৱতীক পইচা দিম বুলি দিব পৰা নাই, আৰু টেট নিযুক্তি সি দিব পৰা নাই, স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব লগা আছিল এইটো দিব পৰা নাই। এটা লক্ষ লক্ষ লোক বড়োলেণ্ড BTR অঞ্চলৰ পৰা বাহিৰত কাম কৰিবলৈ গৈছে, ইয়াৰ পৰা মানে লেবাৰ হৈ পেলাই তাত কাম কৰিব লগা হৈছে। ইয়াত নিয়োগ নিযুক্তিৰ কথা যিখিনি 3rd গ্ৰেড 4th গ্ৰেড এপইণ্টমেণ্ট আছিল সেইটো সি দিব পৰা নাই। মুঠতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এই 1 বছৰ যি চৰকাৰৰ কাৰ্যকাল সকলো স্তৰৰ বিফলতা আমি দেখিবলৈ পাইছিলোঁ। ভুৱা কথা মিছা কথা কৈ পেলাই সি পাৱাৰত আহিল। আজিৰ তাৰ হাতত নাম্বাৰ আছে, কিন্তু তাৰ লগত ৰাইজে যিখিনি বিশ্বাস কৰিছিল এই বিশ্বাস পুনৰ ৰাইজে তাৰ প্ৰতি নাইকিয়া হৈছে। চিৰাঙৰ কাজল গাঁৱতো উদযাপন কৰা হয় UPPLৰ প্ৰতিষ্ঠা দিৱস। অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় সমিতিৰ যুৱ শাখাৰ সভাপতি হায়েন নাৰ্জাৰীয়ে দলীয় পতাকা উত্তোলনৰ পিছতে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।